হে হৰি, এইজনী বোৱাৰী এতিয়ালৈকে উঠিবই হোৱা নাই। এইজনী কি বোৱাৰী আনিলো বাৰু মই। বেলি আহি মূৰৰ ওপৰত পালেহি। তাই আজি এইখন ঘৰত প্ৰথম দিন। বোলো ভালকে ৰাতিপুৱা চাহ একাপ বনাই খুৱাব, নতুন বোৱাৰীৰ হাতেদি চাহ একাপকে খাম। পিছে বোৱাৰীৰ হাতেদি চাহ খাবি আৰু ভালকে তই, বুজিলি? এতিয়ালৈকে শুইয়ে আছে। কাম চাম বা কৰিবলৈ জানে নাজানে তাৰো নাই ঠিক। টাউনীয়া ছোৱালী ক'ত কাম কৰিব পাৰিব চাগে। শিকাই বুজাই লব লাগিব আৰু। ভাল হলেই হ'ল আৰু মুঠতে। মাও, আপুনি এনেই ইমান চিন্তা কৰি আছে। তাই সৰু ছোৱালী, শিকি যাব দিয়ক। আৰু তাই আমি শিকালে কাম বন বিলাক চব পাৰিব, বুজিছে? দেখাতহে তাই ডাঙৰ ছোৱালী, কিন্তু তাই কাম বন কৰিব শিকালে চব পাৰিব। মই জানো নহয়। কালি মই চাহকাপ বনাব শিকাইছিলো যে, তাই নিমিষত বনাই দিলে নহয়। বৰ ধুনীয়া হৈছে। একেবাৰে গাখীৰ চাখীৰ দি বৰ ধুনীয়াকে বনাইছে, বুজিছে? এই উঠিব ৰব আৰু। এতিয়া নতুনকে বিয়া হৈছেহে। ৰাতি শুতেও চাগে সিহঁতৰ দেৰি হয়। সেইকাৰণে আৰু খাই নাপায়, বুজিছে? একো নাই দিয়ক। তাই চাহ বনাবলৈ শিকিছে নেকি? তেনেহলে পাৰিব, বুজিছ? তই ভালদৰে চব কাম শিকাই লবি। এতিয়া তোৰো অলপমান সহজ হব, হয় নে নহয়? এতিয়া আৰু ঘৰখনৰ দুজনীকে বোৱাৰী, দুজনীয়ে মিলা প্ৰীতিৰে কাম বিলাক কৰিলে হ'ল আৰু। আৰু আমাৰ বিনুনো কেইদিন থাকিব? আজি আছে, কাইলৈ তাইকো বিয়া দিব লাগিব। আৰু তাই এনেও মস্ত কামচোৰ। তই দেখোন জানই, তোৰ আজি বিয়া হোৱা 4 বছৰে হ'ল। আজিলৈকে বিনু জানো তোক কেতিয়াবা কিবা সহায় কৰি দি পাইছে? সেইজনী জানো কি কৰি ঘূৰি ফুৰে? পঢ়া শুনাতো একোটা নাই, কামতো একো নহল। কৰ ল'ৰাই জানো বিয়া কৰাব, একো ভাবিয়ে নাপাওঁ মই। ভাল ল'ৰা এটা পালে তাইকো বিয়া দি দিলো হয়। আৰু এতিয়া তাই বোলে কোনো ভাল পোৱা চাল পোৱাও নাই। ভাল পোৱা থাকিলে যাবগে দিলো হয়, যা পলাই যাগৈ যা। কিন্তু এতিয়া ভাল পোৱাও নাই পলাই যাবলৈকে। তাইক লৈহে মোৰ বৰ চিন্তা, বুজিছ? মা, আমাৰ নতুন বোৱাৰীকে সুধিবচোন, টাউনত কোনোবা ভাল ল'ৰা চৰা আছে নেকি সিহঁতৰ সম্পৰ্কীয়। আমাৰ দেখোন আজিকালি গাঁৱত ভাল ল'ৰা পাবলৈয়ে টান। সকলো বিলাক গৈ টাউনতে থাকেগৈ। তাতে ভাল ছোৱালী তোৱালী চাই তাতে বিয়া কৰায়। এতিয়া গাঁৱত ল'ৰা পাবলৈ টান, নাথাকেই আজিকালি গাঁৱত। সকলো টাউনলৈকে যায়। আমাৰ এতিয়া বিনুকনো কৰ ল'ৰাই বিয়া কৰাব টাউনৰ পৰা আহি? এজনী একো পঢ়া শুনাও নাই, কামে বনেও একো নাই। মানুহটোহে আছে খাবলৈ খালি। আপুনি ঠিকেই কৈছে। তাই আজি মোৰ বিয়া হোৱা ইমান দিন হ'ল, আজিলৈকে একোটা কামতে সহায় কৰি দি নাপালে। কিবা এটা কলে মুখখন একপাচিমান কৰি পেলাই ভাত পানী নোখোৱা হয়। তাতকে নোখোৱাই ভাল। এতিয়া নতুন বোৱাৰীকে কাম বিলাক শিকাই লম, দুজনীয়ে মিলা প্ৰীতিৰে কৰি থাকিম আৰু। আমাৰনো এইজনীক আৰু কৰ চহৰৰ চাকৰিয়াল ল'ৰাই বিয়া কৰাব। তথাপি বোৱাৰীক এবাৰ সুধি চাব পাৰি, কিজানি তাইৰ কোনোবা সম্পৰ্কীয় ককায়েক চকায়েক আছে। চাকৰি নকৰা হলেও হ'ল, দোকান চোকান দি চলিব পৰাকে থাকিলেই হ'ল। দুটা মাত্ৰ সুখত থাকিলেই হ'ল। আজিকালি ধনী ল'ৰা চাইও একো লাভ নাই। কাৰ কি স্বভাৱ চৰিত্ৰ একো ধৰিবই নোৱাৰি। আৰু টাউনীয়া ল'ৰা, একো বিশ্বাস কৰিব নোৱাৰি নহয়। সৰু বোৱাৰীকে সুধিব লাগিব। তাইৰ কোনোবা সম্পৰ্কীয় ককায়েক চকায়েক আছে যদি আমাৰ বিনুলৈকে চাবলৈ কম ৰ। তই ঠিকেই কৈছ, বুজিছ? এইজনী ক'ত গ'ল বা? চাহ খাবলৈ বৰকে মন গৈ আছিল। চাহ খাব নেকি আপুনি? ৰব তেনে ময়ে বনাই আনো, মোৰো চাহ খাবলৈ মন গৈছে। আপুনি বহি থাকক, ক'তো উঠি যাব নালাগে। কঁকালৰ বিষটো অকমান ভাল পাইছেহে। বহি থাককচোন ৰ'দতে। এই বিনুক বিচাৰি থাকি লাভ নাই, তাই কৰবালৈ ওলাই গৈছে কেতিয়াবাই। মই আনোগৈ ৰব দুকাপ চাহ। নালাগে, তই চব্জি কাটি আছ, কাটি থাক। কিমান কাম কৰিবি ৰাতিপুৱা উঠাৰ পৰা। নালাগে ৰ। এইজনী অহা যেন পাইছিলো মই, পিছফালে দেখিছিলো দেখোন অকমান আগতে। আহিছে কিজানি, কাম কৰিব লাগে বুলি তাই ৰুমত সোমাই আছেগৈ। মাতো ৰ মই তাইকে। তই নালাগে উঠি যাব, তই তোৰ নিজৰ কাম কৰি থাক। এইজনীতো উঠাই নাই, এইজনীকে মাতো। কি কৰি আছে বা, ক'ত সোমাই মৰি থাকে কব নোৱাৰো। বিনু, বিনু, চাহ পেলাই আছোন তই। কি হলনো মা? মোক আকৌ কিয় মাতি আছ? মই কিবা এটা কাম কৰি আছিলো। জানো নহয় মই তই কি কৰি থাক। বৌৰে শুই থকা সময়তে সেই মোবাইলটো লৈ কি খুচৰি থাক সেইডালত, হা? বাকী সেই তোৰ লগৰ বিলাকক দেখা নাই? ভাল ল'ৰা চাই চাই বিয়া হৈ পেলাই এতিয়া 2-3টা কেঁচুৱাৰ মাক হ'ল। ভাল ল'ৰা এটা চাবতো নোৱাৰিলেই নিজে। এতিয়া এনেকে ঘৰৰ কাম বন নকৰাকে যদি এনেকে পিলপিলাই ঘূৰি ফুৰ, তোক কোনে বিয়া কৰাব, হা? ঘৰৰ কাম এসাঁজ কৰিব নোৱাৰ? বৌৰে দেখা নাই ৰাতিপুৱাৰ পৰা কিমান কাম কৰি আছে? তাইক অকনো সহায় কৰি দিব নোৱাৰ নেকি তই? কেৱল খাবলৈ মুখখন আছে তোৰ। যা এতিয়া মোৰ কাৰণে চাহ একাপ বনাই আন। মোৰ কাৰণে নহয়, বৌৰে কাৰণে আনিবি যা। ভালে ভালে যা। কোনোপধ্যে মই চাহ বনাবলৈ নাযাওঁ। আৰু তই দেখোন দুজনীকে বোৱাৰী আনিছই। এজনী দেখোন একেবাৰে টাউনীয়া বোৱাৰী আনিছ। সেইজনী এতিয়ালৈকে উঠিবৰ হোৱাই নাই। আৰু এজনী দেখোন এইজনী আজি 4 বছৰে হ'ল না। তাইৰ হাতেদি চাহ ভাত খাই তোৰ হেঁপাহ পলোৱাই নাই নেকি? এতিয়া মই বনালেহে তই খাব পাৰ। মই এইখন ঘৰৰ ছোৱালীহে, চাকৰ নহয় নহয়।
নোৱাৰ মই কাৰো কাৰণে চাহ তাহ বনাই থাকিব। দুজনীকে বোৱাৰী আনিছ নহয়, যি খাওঁ খাই থাক সিহঁতৰ হাতেদি। শুনিলি কি কলে তাই? মই দুজনী বোৱাৰী আনিছো কাৰণে তহঁতে বনাই খোৱালেহে তাৰমানে মই চাহ খাব পাৰিম। তাই মানে মোক বনাই খুৱাব নোৱাৰে, তাই মোৰ ছোৱালী নহয়। যা তই ক'ত মৰমৰ কৰি যা, তই নাহিবি আৰু ঘৰলৈ। কোনে তোক পোহে মই চাওঁ এবাৰ। তোক চাহ দুকাপ বনাবলৈ কওঁতে তাই ইমান মুখৰ ভাঁজ দেখুৱাই তাই কথা কবলৈ পাৰে। বাপৰে বাপ, মানিছো দেই মই এজনী ছোৱালীক। হা, ই সৰুৰ পৰা গুমুঠ ধুৱাই পেলাই ডাঙৰ কৰিলো, এইটো যে মুখৰ কথা চা। বাপৰে বা, ইমান মুখ চোকা ছোৱালী এজনী। তই বিয়া হৈ পেলাই আৰু তোৰ ঘৰত গৈ পেলাই তই কাজিয়া নকৰিবি নে? হা, হে ভগৱান, যা ওলা, যাগৈ যা, ক'ত যা যাগৈ যা, তোক কোনে পোহে মই চাওঁ এবাৰ। হ'ব দিয়ক, বাদ দিয়ক। তাই দেখোন জানেই আপুনি স্বভাৱটোৰ কথা, আগৰ পৰাই তাই তেনেকুৱা। এতিয়া আৰু মিছামিছি এনে খং নকৰিব। হ'ব দিয়ক মিনু, যা তই ভিতৰলৈ যাগৈ যা, মই বনাম যা চাহ, নালাগে তই বনাব যা। ইমান ধুনীয়া টোপনি আহিছিল নহয়, সাৰে পোৱা নাছিলো মই। হেৰুৱা, তোমাৰ আৰু এজনী মৰমৰ বোৱাৰী উঠিছে তোমাক চাহ বনাই খুৱাবলৈ, বুজিছা? দিয়া এতিয়া, শুই উঠিছেহে এইমাত্ৰ, তাইকে কোৱা, তাই বনাই খুৱাব তোমাক গাখীৰ দিয়া টকটকীয়া চাহ। এতিয়া শুই পেলাই উঠে নেকি মানুহে? হা, দেখা নাই সূৰ্যটো মূৰৰ ওপৰত পালেহি, কেইটা বাজিছে অকণো গম পোৱা নাই? হাত নাই, হাতটো কি কৰি থাক? যোৱা, আমাৰ ডাঙৰ বোৱাৰী আৰু মোৰ কাৰণে চাহ দুকাপ বনাই আনাগে। তেতিয়া বাৰু উঠি বহি আছো, এজনীক কলো সেইজনীও নোৱাৰে চাহ বনাই খুৱাবলৈ। যোৱা, তুমিয়ে যোৱাচোন চাহ একাপ বনাই লৈ আহাগে। কালি বোলে ডাঙৰ বোৱাৰীয়ে তোমাক বোলে চাহ বনাবলৈ শিকাইছিল, বৰ ধুনীয়াকে চাহ বনাইছা বোলে। যোৱা, আমাৰ দুটাৰ কাৰণে এতিয়া দুকাপ চাহ বনাই লৈ আহাগে যোৱা। অ' মাই গড, মই এতিয়া নোৱাৰো দেই চাহ বনাবলৈ। মই ফাৰ্ষ্ট টাইম ৱাছৰুম যাব লাগিব, তাৰপিছতহে মই চাহ বনাবলৈ পাৰিম। আৰু এতিয়া মই অকমান ৱৰ্কআউট কৰি লওঁ, তাৰপিছতহে চাহ বনাই খুৱাম আপোনাক, বুজিলে? এইমাত্ৰ ৰুমৰ পৰা ওলাই আহিছেহে, কিহৰ আকৌ ৰুমলৈ যোৱা? দেখা নাই ডাঙৰ বোৱাৰীয়ে ৰাতিপুৱাৰ পৰা কিমান কাম কৰি আছে, তাইক অলপমান সহায় কৰি দিব নোৱাৰা? যোৱা, চাহ দুকাপ বনাই আনাগে যোৱা, ৰুমলৈ যাই থাকিব নালাগে। এইমাত্ৰ ৰুমৰ পৰা উঠিছেহে, কিহৰ ইমান ৰুমত সোমাই থাকে ক'ব নোৱাৰো মই। অ' মাই গড, মই ৱাছৰুমলৈ যাম বুজিছে। ৱাছৰুম ক'ত আছে আপোনালোকৰ ৱাছৰুমটো? প্ৰথমতে মোক ৱাছৰুমটো দেখাই দিয়ক, তাৰপিছত মই যি কৰিব লাগে চব কৰিম। এতিয়া মোৰ বহুত জোৰছে লাগিছে বুজিছে, মোক ৱাছৰুমটো দেখাই দিয়ক। মই ৰুমলৈ গলেহে মই আজৰি হ'ব পাৰিম। প্লিজ মা, মোৰ লগত এতিয়া বেছিকে কথা পাতি নাথাকিব, ফাৰ্ষ্টতে মোক ৱাছৰুমটো দেখুৱাই দিয়ক ক'ত আছে। এই ৰুমকে থাক এইজনীয়ে, যা ভালে ভালে যা, পাকঘৰলৈকে যা, তাতে ৰুম আছে যা, সেইটো ৰুমতে সোমাই পেলাই চাহ বনাগৈ যা। ৰুমত যাওঁ নোৱাৰা যাব আৰু তই এতিয়া ৰুমলৈকে। ভালে ভালে যা পাকঘৰলৈকে, চাহ দুকাপ বনাই আনগৈ। খং তুলি নানিবি কিন্তু মোৰ। আজি প্ৰথম দিনাখন মই তোৰ লগত খঙত কথা কবলৈ বিচৰা নাই। মই যিটো কৈছো সেইটো কগৈ যা। কালি বোলে বাইদেৱে শিকাইছে বোলে চাহ বনাবলৈ, যা ধুনীয়াকে চাহ দুকাপ বনাই লৈ আহ। তাৰপিছত তই য'তে যাৱ যাই থাকিবি, বুজিছ? মাও, তাই ৱাছৰুম মানে তাই হাগিবলৈ যোৱাৰ কথা কৈছে। তাই হাগা লাগিছে চাগে জোৰছে, সেইকাৰণে তাই থাকিব পৰা নাই। যাবলৈ দিয়ক তাইক, তাই ৱাছৰুম সেইটোকে কৈছে। অ' তাকে কোৱা নাই কিয় তেতিয়াৰ পৰা পিছে? যা, এই পথাৰতে যা, আমাৰ ঘৰটোৰ পিছফালে সেইখন পথাৰখন দেখিছ নহয়, তাতে যা। কি? মই এতিয়া লেট্ৰিন কৰিবলৈ পথাৰলৈকে যাব লাগিব? চি নোৱাৰো দেই মই পথাৰত লেট্ৰিন কৰিব যাবলৈ। আৰু আজিকালিৰ দিনতনো মানুহে কোনোবা পথাৰত লেট্ৰিন কৰিবলৈ যায়নে? এই পোহৰত কেনেকে যায় আপোনালোকে লেট্ৰিন কৰিব? মই নোৱাৰো যাবলৈ। মোক এটা লেট্ৰিন বনাই দিয়ক, মই লেট্ৰিনতহে পায়খানা কৰিম। মই নোৱাৰো দেই পথাৰত হাগিবলৈ যাবলৈ। আমিও পথাৰতে যাওঁ। আমি ৰাতিপুৱা সোনকালে উঠো, উঠি আন্ধাৰে মুন্ধাৰে যাওঁ পথাৰলৈকে। তই যাবি আকৌ, এই দুপৰলৈকে শুই থাকিলে তোক কোনে নেদেখিব? হা, আমি যেতিয়া যাম তেতিয়া আমাক কোনেও নেদেখে। পুতুককে যাওঁ পুতুককে আহো, কোনেও দেখাই নাপায়। কালিৰ পৰা সোনকালে উঠিবি, ৰাতিপুৱা 4টা মানতে উঠিবি, উঠি কেনে পথাৰলৈকে যাই কাম ফেৰা কৰি থৈ আহিবি। ইমান দেৰিলৈকে শুই থাকিলে মানুহেতো দেখিবই তোক। এতিয়া উপায় নাই, আমি এটা লেট্ৰিন বনাব নোৱাৰো। পিছলৈকে চিন্তা কৰি চাম বাৰু, কিন্তু এতিয়া আমাৰ ইয়াতে লেট্ৰিন কাৰোৱে নাই, চব সেই পথাৰতে যায়। যা, মিনুৰ লগত যা, তাইৰ লগতে কাম ফেৰা কৰি আহ সোনকালে। তাৰমানে এতিয়া মই ৰাতিপুৱা 3টা বজাতে উঠি পেলাই পথাৰলৈকে লেট্ৰিন কৰিব যাব লাগিব? আপোনালোকে মানে সকলোৱে এনেকে লেট্ৰিন কৰে? হে হৰি, আজি মই প্ৰথম শুনিলো দেই এনেকুৱা কথা। হ'ব, এতিয়া বেছি লেকচাৰ মাৰি থাকিব নালাগে। যাওঁ যদি সোনকালে যা, নহলে কিন্তু তাতে মানুহে গৰুৱে চবে আগুৰি ধৰিব। যা সোনকালে যা মিনুৰ লগত। মিনু, জাবৰক লৈ যা পথাৰলৈকে। মই নোৱাৰো দেই কাকো হাগিবলৈ নিবলৈ। কোনোবা হাগে যদি হাগক, যেতিয়া হাগে হাগি থাকক, মোৰ কিহৰ ইমান দৰকাৰ পৰিছে? কিনো মই কাকো, মোৰ কাম আছে কিবা বেলেগ। তোক মই ভাল ফালাখৰি এডালেৰে কোবাম নে তই বৌৰেক লৈ পেলাই পথাৰলৈ যাবি? যা ভালে ভালে কৈছো, বৌৰে এইবোৰ জেগা একো চিনি নাপায়। সোনকালে লৈ যা তাইক পথাৰলৈ।
আহা মোৰ পিছে পিছে। হয় বিনু, বাল্টিংটো লৈ যাবি তাৰ পৰা। হাগিব কোনোবাই, বাল্টিং ল'ব কোনোবাই। বুজিছো ডাঙৰ বোৱাৰী, সৰু বোৱাৰীয়ে মিছা কথা কোৱা নাই। আজিকালিৰ দিনত সকলোৰে ঘৰে ঘৰে লেট্ৰিন বিলাক হৈছে। টাউনতো সকলোৰে ঘৰে ঘৰে আছে। আমাৰ গাঁও বিলাকতহে এনেকুৱা। আমিও এটা লেট্ৰিন বনাব লাগিব বুজিছনে। এনেকে বাহিৰত গৈ লেট্ৰিন কৰাটো অৱশ্যে বেয়াও। হয় মা, ঠিকেই কৈছে। আজিকালি চৰকাৰেও লেট্ৰিনৰ সুবিধা দিছে নহয়। চৰকাৰে দুখীয়া মানুহবোৰক লেট্ৰিন বনাই বনাই দিছে। আমিও এই স্থানীয় বিধায়কৰ লগত কথা পাতিলে আমাকো চাগে লেট্ৰিন এটা বনাই দিব। আপুনি দেউতাৰ লগত কথা পাতিবচোন। এনেকে বাহিৰত পায়খানা কৰিবলৈ যাবলৈ সকলোৰে লাজ লাগে আৰু পৰিৱেশ বিলাকো বিনষ্ট হয় দিয়কচোন। খেতি বাতিৰ কাষতে আমি এনেকে লেতেৰা কাম বিলাক কৰি থাকিলে খেতি বাতিবোৰ জানো নষ্ট নহয়? আগৰ দিনত এইবিলাক আছিলে, কিন্তু আজিকালিৰ যুগত এইবোৰ নিয়ম নাই। আজিকালি কোনো গাঁৱৰ মানুহে এনেকে আমাৰ দৰে খেতি পথাৰত গৈ মুকলিকে পায়খানা কৰিবলৈ নাযায়। সকলো গাঁৱৰ মানুহৰ ঘৰতে পায়খানাৰ ব্যৱস্থা আছে। আমাৰ মাহঁতৰ গাঁৱত যে ইমান পিছপৰা গাঁও, তথাপিও কিন্তু ঘৰৰ সকলোৰে লেট্ৰিনৰ ব্যৱস্থা আছে। কোনেও পথাৰত নাযায়। আমাৰ গাঁওখনতহে এনেকুৱা ব্যৱস্থা। আমিও এতিয়াৰ পৰা সজাগ হ'ব লাগিব, নহয়নে মা? আমি যেতিয়া এটা লেট্ৰিন বনাম তেতিয়া চাব সকলোৰে ঘৰে ঘৰে সকলোৱে বনোৱা কৰিব। প্ৰথমতে আমিয়ে আৰম্ভ কৰিম দিয়ক। আপুনি দেউতাৰ লগত আলোচনা কৰিবচোন কথাটো। হ'ব ৰ, ইহঁত আহক, গধূলিলৈকে দেউতাৰ লগত আলোচনা কৰি সৰুকে এটা হলেও বনাই ল'ব লাগিব। দিয়া আপুনি বহক। চাহ বনাই খুৱাবলৈ এতিয়া কোনো নাই, ময়ে বনাব লাগিব। যা ৰ'ব, মই 2 কাপ চাহ বনাই আনো। যা, তয়ে বনাগৈ আৰু। হয় বিনু, এনেকে আৰু কিমান দূৰ যাই থাকিব লাগিব হা? ইমান দূৰ মানুহে লেট্ৰিন কৰিবলৈ আহেনে? তাতে আকৌ মাহঁত বোলে ৰাতিপুৱাই পুৱাই আহে। তুমিও আহা নেকি ইমান ৰাতিপুৱাই? আহি থাকা মোৰ পিছে পিছে, আৰু বেছি দূৰ নাই। আৰু এনেকে বেছিকে কথা পাতি থাকিলে মই বৰ বেয়া পাওঁ। বেছি পেকপেকাই নাথাকিবা মোৰ আগত। আমি সকলোৱে আহো ৰাতিপুৱা। এইবিলাকৰ লাজ চাজ নালাগে নে? এনেকে যে পায়খানা কৰিবলৈ আহে, মোৰ হলে বৰ লাজ লাগে দেই। মোৰ এতিয়া পায়খানা ওলাবই নে সোমাবই ঠিক নাই। নহয় কিয়? কি ভাবেলা লাগি চাই আছা? মই নহলে কিন্তু এৰি থৈ যাম ইয়াতে, গম পাই যাবা। গৈ আছো ব'লা। যোৱা, সেইখিনিতে বহাগে, মই ইয়াতে আছো। এতিয়া নাকত সোপা দি থাকিব লাগিব, গোন্ধ ওলাব নহলে। এইজনী কেতিয়াবাৰ পৰা পায়খানা লাগি আছে, চেপি আছে। নাই নাই দেই, মই এনেকে নোৱাৰো। মই এনেকে নহয়। এনেকে গোটেই মুকলিখনত কেনেকে বাৰু মানুহে এইবোৰ কাম কৰে? নাই নাই, মোৰ বিৰাট অশান্তি লাগিছে। কোনো ফালৰ পৰা জানো মোক মানুহে চাই আছে, মোৰ তেনেকুৱা লাগিছে। মই নোৱাৰো দেই ইয়াতে পায়খানা কৰিব। নাই নাই, মোৰ নহব, মোৰ দ্বাৰা নহব। ঐ বিনু, চাওঁ এইফালে আহচোন। নোৱাৰো দেই মোৰ ওচৰলৈ যাবলৈ। হয় যদি সোনকালে আহা। একো হোৱা নাই এতিয়ালৈকে, আহাচোন তুমি। কি হল আকৌ, কিয় মাতি আছা? কি জানা, মই এনেকে নোৱাৰো বুজিছা। এটা কাম কৰাচোন, তোমাৰ চুৰ্ণিখনেদি ঢাকি ধৰা না, তেতিয়াহে হব। নহলে মোৰ নহয় বুজিছানে। মই নোৱাৰো এনেকে, মোৰ ফাৰ্ষ্ট টাইম না আজি, সেইকাৰণে। নোৱাৰো দে মই চুৰ্ণি তুনি ঢাকি থাকিব। এইজনী কাষত বহি লৈ পেলাই মই এতিয়া চুৰ্ণিৰে ঢাকি থাকিম, তাই হাঁহিব। নোৱাৰো মই গোন্ধ ললে এনেকে চুৰ্ণি টানি থাকিব। নোৱাৰা যদি ব'লা ঘৰলৈকে, নহলে গৈ থাকো। নোৱাৰো দেই, এনেকে নোৱাৰো। পাৰিনে বাৰু? ইফালে মহে কামোৰে, সিফালে মহে কামোৰে, যাই থাকো মোৰ ঘৰলৈকে। মোৰ এনেকে হলে আৰু কোনোদিনেই নহব এইবোৰ কাম। এই দেখোন অকলেহে আহিলে, বোৱাৰীক বা ক'ত থৈ আহিল? ঐ, বৌয়ে ক'ত? এৰি থৈ আহিছো মই তাইক তাতে। সেইজনী এতিয়া হাগিবলৈ মোৰ চুৰ্ণিখন ঢাকি থাকিব লাগে। নোৱাৰো মই সেইবোৰ কৰিবলৈ। থাক, সেইকাৰণে এৰি থৈ আহিলো বাপ তাকে। যি কৰা কৰি থাকক। কি? তই তাইক এৰি থৈ আহিলি? তাই গাঁৱৰ একো এটা চিনি নাপায়, তাতে সেই অকলশৰীয়া মানুহজনীক তই তাতে এৰি থৈ পেলাই ঘৰলৈ গুচি আহিলি। আহি থাকিব দে, এইজনী দেখোন যাওঁতে মোৰ পিছে পিছে গৈছিলে, এতিয়াও আহিব সেইদৰে। ৰাস্তা চিনি পাবলৈ একো টান নহয়, চিধা চিধি আহি থাকিলেই হ'ল। ইমান একো নজনা নহয় দে সেইজনী, চৈতান হয় 1 নম্বৰ, বুজিলি? তোৰ দেখিছো মুখখন কম নহয় দেই, তই মানে মোক খং তোলাইহে এৰিবি আৰু। সেই নজনা ছোৱালীজনী কালি বিয়া হৈ আহিছে মাত্ৰ, আজি তাই গাঁৱলৈ লৈ গৈছে, তাতে এৰি থৈ আহিছে। লগতে লৈ নাহিলি কিয় তই? মই নোৱাৰো এইবোৰ কাম কৰিবলৈ। লগত লৈ গৈছিলি নহয়, এতিয়া যেনেকে আহা আহি থাকক। মোক আৰু এইবোৰ কাম পাছি নাথাকিবি তই, বুজিলি? মোৰ নিজৰ কাম আছে বহুত কিবা কিবি কৰিবা, মই সেইবোৰ কৰোগে। দেখিলা কাণ্ড, কি হব এতিয়া? ক'ত বা গ'ল সেইজনী? আহিলা তুমি, ৰাস্তা চিনি পাইছিলা নে? মিনুৱে তোমাক তাতে এৰি থৈ ঘৰ পাইছেহি।
দিছো দুটামান গালি ভালকে, বোলো নতুন বোৱাৰী এজনী গাঁওখন একো এটা চিনি নাপায়, তাতে তাইক এৰি থৈ আহিছে। পিছে কি হল, ইমান সোনকালে ঘূৰি আহিলা যে? মা মই এনেকে পায়খানা কৰিব নোৱাৰো খোলা জেগাত, মোৰ অভ্যাস নাই যে। আৰু মই বিনুক চুৰণিখনেদি ঢাকি ধৰিব কওঁতে তাই খং কৰি পেলাই গুচি আহিল। মই লাহে লাহে পিছে পিছে আহি আছো আৰু। ঘৰটো চিনি পাইছো দিয়ক, একো দিগদাৰি হোৱা নাই, যাওঁতে গৈছো নহয় তেনেকে। হয় নেকি? হ'ব দিয়া, মই তোমাৰ সমস্যাটোৰ কথা বুজি পাইছো। আজি গধূলি বাবাহঁত আহিলে দেউতাকৰ লগত গোটেইকেইটাই মিলি আলোচনা কৰি ঘৰতে এটা লেট্ৰিন বনোৱাৰ কথা ভাবিব লাগিব, বুজিছেনে? আমি অতদিনে এইবোৰ কথা ভবাই নাছিলো। এতিয়া তোমাৰ সমস্যাটোৰ কথা ভাবিহে আমি এইটো সিদ্ধান্ত লৈছো। আৰু তেতিয়া আমাক বনোৱা দেখিলে গাঁৱৰ সকলো মানুহে তেনেকে লেট্ৰিন বনাব। তুমিহে আজি আমাৰ চকু মুকলি কৰিলা। যোৱা এতিয়া, বাল্টিংটো সৌফালে থৈ গাটো ধুই পেলাই বাইদেউৰ লগত পাকঘৰ অকমান সোমোৱাকে যোৱা। তাই কিবা কিবি শিকাই দিব, তাইৰ লগতে অকমান বহি ভাত আঞ্জা কেনেকে বনাব লাগে সেইবোৰ শিকি ল'বা। তুমিতো চাগে ভাত চাত বনাব নাজানাই? নাই, মায়ে আমাক পঢ়া শুনাৰ বাদে বেলেগ কাম কৰিব নিদিছিলেই। ভাত বনাব নহলে একো শিকিবই নাপালো। হ'ব দিয়ক, মই গাটো ধুই আহো, আহি মই ভাত বনাবলৈ শিকিম। আপোনালোকে শিকাই দিলে মই নিশ্চয় পাৰিম। পাৰিবা পাৰিবা, কিয় নোৱাৰিবা। কালি তোমাক মই এবাৰ চাহ বনাবলৈ শিকাওঁতে দেখা নাই জানো কি ধুনীয়াকে চাহকাপ বনাই আনিছা। হ'ব যোৱা, এতিয়া বাল্টিংটো সেইফালে থৈ পেলাই পুতুককে গাটো ধুই আহা, আহি পাকঘৰলৈকে আহিবা বুজিছা, মই তাতে আছো। হ'ব দিয়ক বাইদেউ। বেচেৰি, বেয়াও লাগিছে। পায়খানা লাগিছিল চাগে জোৰছে, পায়খানা বন্ধ কৰি এতিয়া ঘৰ লৈছেহি। মিনুনো বাৰু কিয় তেনেকে এৰি থৈ আহিব লাগে, বৰ বদমাছ হয় তাই। হয় দে, এইজনীয়ে শান্তি নোহোৱা কৰিছে। এইজনীক পাৰিলে সোনকালে ল'ৰা এটা চাই বিয়া দিবই লাগিব। মই বোৱাৰীৰ লগত কথা পাতিম ৰ, কোনোবা ল'ৰা চৰা আছে যদি চাবলৈ দিম তাইকে। কবচোন আপুনি। বৌ, অকলে অকলে কি বনাই আছা? দিয়া আকৌ কিবা কৰিব লাগে যদি মই তোমাক সহায় কৰি দিওঁ। আজি হাইঠা মাটিত পৰিল নেকি বিনু? তই দেখোন আজি অত বছৰৰ মূৰত মোক কিবা কামত সহায় কৰি দিবলৈ আহিছ। নালাগে দে, কিবা আকৌ সহায় কৰি দি পেলাই পিছত মোক 10টা কথা শুনাবি তই। মই তোৰ স্বভাৱটোৰ কথা জানো নহয়, ইমান বছৰেদি মই তোক পাই আহিছো, একো এটা কাম কৰি দি পোৱা নাই মোক আজিলৈকে। আজি আকৌ হঠাতে তোৰ কি হল মোক কাম কৰি দিবলৈ? যা, নালাগে যা মোক কাম কৰি দি সহায় কৰি দিবলৈ। এতিয়া নতুন বোৱাৰী আহিছে নহয়, তাইক মই কৈছো গা ধুই আহিবলৈ পাকঘৰলৈকে। তাই আহি পেলাই যি কৰিব লাগে কৰিব, তই নালাগে যা কৰিবলৈ, যা। বৰ নতুন বোৱাৰীয়ে কৰি খুৱাব যা। তাই টাউনৰ ছোৱালী হয় বুজিছা, বুজি নোপোৱা তোমালোকে। মই জানো নহয় এই চবৰ কথা, কিহৰ কাৰণে ইমান গাঁৱলৈ বিয়া হৈ আহিছে, ইমান ভিতৰুৱা গাঁৱলৈ সেই টাউনৰ ছোৱালীজনী। জানোতো, আমাৰ একোবা মাটি সম্পত্তি দেখিছে নহয়, পথাৰৰ মাটি কিমান বিঘা আছে আমাৰ, তাতে গাঁৱৰ এইখিনি মাটি। এইবিলাক দেখি তাই দাদাৰ লগত বিয়া হৈ আহিছে। এনেই তাই ইয়ালৈ বিয়া হৈ নাহে। কোনজনী টাউনৰ ছোৱালী তুমি গাঁৱৰ ইমান ভিতৰুৱা গাঁৱলৈ বিয়া হৈ অহা দেখিছা হা? আৰু তোমাক তাই কাম কৰি খুৱাব? কথা কবলৈ আহিছা তুমি? তুমি তাইক চিনিয়ে পোৱা নাই, মই তাইক একদিনতে চিনি পাইছো। তাইৰ কথা মতে যদি তোমালোকে উঠা বহা কৰা নহয়, চাবা কিন্তু এদিন এইখন ঘৰ ধ্বংস হব। বেছিদিন নালাগিব সেইবোৰ খাওঁতে, বুজিলা? এতিয়া মাকো মইতো বুজাই পেলাই পৰাই নাই, মায়াতো তাই ফুলিয়ে হৈছে, গতিকে তোমাকে কওঁ শুনা, সেইজনী বেছিকে মূৰত নুতুলিবা, নহলে চাবা এদিন গোটেই ঘৰৰ মাটি সম্পত্তি লৈ তাই দাদাক লৈ পেলাই ইয়াৰ পৰা টাউনলৈ গুচি যাব। বিনু, তোৰ মুখখন কিন্তু বৰ বেয়া দেই। মায়ে ঠিকেই কয়, তোক এটা ল'ৰা চাই পেলাই সোনকালে বিয়া দিব লাগিব, নহলে এইখন ঘৰত মানে সদায় এনেকে অশান্তি হৈ থাকিব। তোৰ স্বভাৱটোৰ কথা মই জানো নহয়, তই আগতে মোৰ লগত কি কি কৰিছিলি মোৰ মনত নাই বুলি ভাবিছ নেকি হা? তইতো কম বিধৰ ছোৱালী নহয়। এতিয়া যা, এইবোৰ কথা মোৰ আগত কৈ নাথাকিবি। নতুনকে ছোৱালীজনী ঘৰত আহিছেহে মাত্ৰ, তাইৰ কথা মোৰ আগত কবলৈ তাই হলেই। আৰু কোন কেনেকুৱা কি সেইবিলাক পিছতো গম পোৱা যাব। যা, তাই আহিছেহে মাত্ৰ ঘৰখনলৈকে, তোৰ যদি এইবিলাক কথা তাই শুনে তাই কি বুলি ভাবিব হা? যা, তই তাইতকে বহুত সৰু, তই যা এতিয়া। তোৰ যদি কিবা কাম আছে কৰগৈ, নাই যদি যা পিলপিলিহঁতৰ ঘৰলৈকে যাগৈ, তাতে থাকগৈ। ভাত খোৱা সময় হলে আহিবি। এতিয়া মোৰ কথা শুনা নাইতো, পিছত পস্তাবা কিন্তু মই কৈ থলো, বুজিলা? বৌ, মই আহিলো গা চা ধুই, কওকচোন কি কৰিব লাগে? তুমি আহিলা? আহা আহা, হেৰি কৰিবা, চেন্দেলটো বাহিৰতে খুলি থৈ আহিবা দে। চেন্দেল পিন্ধি এইটো পাকঘৰলৈকে নাহে। আমাৰ আকৌ গেছটো সেইটো ৰুমতহে আছে। আমি ইয়াতে কেতিয়াবা ঠাণ্ডাৰ দিনত বিশেষকে আমি ইয়াতে জুইতে বনাম। তুমি চেন্দেলটো খুলি থৈ আহা বাহিৰতে। ঠিক আছে দিয়ক। এতিয়া কওকচোন মই কি কাম কৰিব লাগিব? কাম কৰিবলৈকে মাতা নাই ৰবা তোমাক মই, এনেই মাতিছো কথা পাতিবলৈ।
তোমাক মই মোৰ নিজৰ ভণ্টিৰ নিচিনা বুলি ভাবো। মোৰ নিজৰ ভণ্টি চণ্টি নাই নহয়, সেইকাৰণে তোমাক মই মোৰ নিজৰ ভণ্টি বুলি ভাবিছো। আৰু তুমিও মোক নিজৰ বাইদেউ বুলি ভাবি সকলো কথা কবা, বুজিছা? আৰু আমাৰ বিনুৰ কথাকে তুমি কথাখিনি আহি শুনিছাই, তাই গম পাইছা নহয় কেনেকুৱা ছোৱালী, গতিকে অকমান সাৱধানে থাকিবা। মই শুনিছো, কিন্তু বাইদেউ আপুনি মোক তেনেকুৱা বিধৰ ছোৱালী বুলি নাভাবিব। মই যদিও টাউনত ডাঙৰ দীঘল হোৱা, কিন্তু মই গাঁৱৰ পৰিৱেশটো বহুত ভাল পাওঁ। আৰু এওঁ যেতিয়া গাঁৱৰ বুলি গম পালো, মই পুতুককে বিয়াত ৰাজি হৈছিলো, বিয়া হবলৈ এওঁৰ লগত। মই গাঁৱৰ পৰিৱেশটো সঁচাই ভাল পাওঁ, কিন্তু মানে লেট্ৰিন চেট্ৰিন কৰিবলৈ ৰাতিপুৱা অকমান দিগদাৰী পাইছো, সেইটোৱে। বেলেগ একো অসুবিধা পোৱা নাই মোৰ আপোনালোকৰ ঘৰত। মোৰ ইয়াত থাকি বহুত ভাল লাগিছে। আৰু মই যে এইবিলাক মাটি সম্পত্তিৰ লোভত বিয়া হৈছো, সেইবিলাক আপোনালোকে মুঠেও নাভাবিব। মই তেনেকুৱা বিধৰ ছোৱালী নহয়। আৰু আজিৰ পৰা ময়ো আপোনাক মোৰ নিজৰ বাইদেউ বুলিয়ে ভাবিম। মই জানো তুমি যে তেনেকুৱা ধৰণৰ ছোৱালী নহয়। মোক বাবলি কৈছে নহয় তোমালোকৰ বিয়াৰ আগতে, গতিকে সেইবোৰ চিন্তা নকৰিবা, বুজিছা? আৰু বিনুৰ পৰা সাৱধান হবলৈ কিয় দিছো জানা? আজি মোৰ বিয়া হোৱা 4 বছৰ হল। তাই কি কৰে জানা? কেতিয়াবা মই ভাত বনাই থাকিলে হাতত এসোপামান জলকীয়াৰ গুৰি আহি চব্জি তব্জি এইবিলাকত ছটিয়াই থৈ যায় মনে মনে। কেতিয়া কৰে গমেই নাপাওঁ। প্ৰথম অৱস্থাততো মই একো ধৰিবই পৰা নাছিলো। আৰু শাহুমাই তেতিয়া মই এনেকে ইমান জলকীয়া দিলে কোনেও খাব নোৱাৰে দিয়াচোন। তেতিয়া আৰু ঘৰৰ সকলোৱে খাব নোৱাৰে নহয়, গালিটো পাৰিবই দিয়াচোন ইমানকে জলকীয়া দিয়াৰ বাবে। কিন্তু মই মানে আচৰিত হওঁ, মই নিজেও ইমান জলকীয়া নাখাওঁ, কোনে ইমান জলকীয়া দিয়ে? আৰু কেতিয়াবা নিমখ দিয়ে, আৰু কেতিয়াবা কি কৰে মাটি অকমান আনি পেলাই ছটিয়াই থৈ যায়। এনেকেতো বহুত দিন হৈছে জানানে? পিছত আৰু মায়ে এদিন নিজে ধৰা পেলালে। মায়েতো জানে নিজৰ জীয়েকৰ কথা আগৰে পৰাই। তেতিয়া আৰু মইতো কান্দি কাটি বিয়াকুল, মই নিজে কব নোৱাৰো মোৰ লগত কি হৈ আছে। শেষত মায়ে এদিন ধৰা পেলাইছে, বুজিলা? সেইকাৰণে সাৱধান হবা। তাই ইজনীৰ কথা সিজনীক লগাব, সিজনীৰ কথা ইজনীক লগাব। আৰু কথাবিলাক এনেকে কয় নহয়, তুমি বিশ্বাস নকৰি নোৱাৰিবা, এনেকুৱাকে কথা সাজি কব জানে। বহুত বদমাছ ছোৱালী হয়। মায়ে এইবিলাক জানিও একো নকয় নে তাই? মায়ে সকলো জানে, কিন্তু কি কৰিব কোৱা? যিমান যি হলেও নিজৰ জীয়েক দিয়াচোন, গালিহে পাৰিব পাৰে। তাইক যিমান বুজালেও তাই নুবুজে। সেইকাৰণে মায়ে এতিয়া তাইক বিয়া হৈ গুচি যোৱাটোৱে ভাবিছে। ভাল ল'ৰা এটা চাই পেলাই তাইক বিয়া দিলে এইখন ঘৰে ৰক্ষা পায়। এনেকুৱা বাৰু কূটনৈতিক ছোৱালী থাকে নে? নিজৰ ননন, একমাত্ৰ ননন হয়নে? দাদাহঁতে ইমান মৰম কৰে, মা দেউতাই ইমান মৰম কৰে নিজৰ জীয়েকজনীক, তাই আৰু এইবিলাক কৰি ফুৰে। ক'ৰ পৰা বা এইবিলাক শিকিছে নাজানো আৰু। কি আৰু বোৱাৰী আমি যে বোৱাৰী হৈ আহিছো, তাই সেইটোৱে বেয়া পায়। এইখন ঘৰত আমি থাকিব নালাগে আৰু তাইৰে ৰাজ চলিব লাগে, তেনেকুৱা ধৰণৰ ছোৱালী তাই। সেইকাৰণে কৈছো সাৱধানে থাকিবা। বুজি পাইছো দিয়ক মই আপোনাৰ কথা। হ'ব দিয়ক, মই সাৱধানে থাকিম। আৰু এটা কথা, তোমালোকৰ ফালে কোনোবা ল'ৰা আছে যদি তাইৰ কাৰণে চাবাচোন। সোনকালে বিয়াখন হৈ পেলাই আমিও অকমান ৰক্ষা কৰো। আৰু এতিয়া এনেকুৱা হৈছে তোমালোকৰ নিজৰ ঘৰৰ মানুহৰ ল'ৰালৈ বিয়া কৰাই নিবলৈও তোমাৰ ভয় হব তাইক। তাই যিহে মুখ, আৰু মুখখন বাপৰে বা ইমান চোকা নহয়। ৰাতিপুৱা তুমি নুঠোতে মাৰ লগত যিসোপাহে তৰ্ক কৰিলে চাহ বনাবলৈ দিওঁতে, একো এটা কাম নকৰে নহয়। একো নকৰে ঘৰৰ, জানানে? মোৰ কেতিয়াবা অসুবিধা হলে মায়ে আহি ভাত পানী বনাই, বা মাকে কিবা এটা কাম কৰিলো, পানী এগিলাচো লৈ নাখায় জানা। এনেকুৱা বিধৰ ছোৱালী তাই, একো নকৰে। আৰু পঢ়া শুনাটো ভাল নহয়। এতিয়া তোমাক কি বুলি কওঁ যে তাইৰ কাৰণে ল'ৰা চাবা বুলি? তথাপিও চাবাচোন, ভাল ল'ৰা এটা পালে তাইক বিয়া দি দিলো হয়। আমাৰ মূৰৰ পৰা এটা বোজা কমিলে হয়। ইমান অশান্তি কৰি থকা ছোৱালী কেনেকে ৰাখি থওঁ কোৱাচোন? বুজি পাইছো। তেনেকুৱা বিধৰ ল'ৰা পাবলৈ টান। আৰু এতিয়া তাই স্বভাৱটোৰ কথা জানি পেলাই ঘৰৰ মানুহৰ ল'ৰাৰ লগতো বিয়া কৰাই দিব নোৱাৰো নহয়। মোকহে পিছত দোষাৰোপ কৰিব তেওঁলোকে। তথাপি হ'ব দিয়কচোন, মই খবৰ কৰি মই মাৰ লগত কথা পাতি জনাম বাৰু। হ'ব দিয়া। মায়ে তোমাৰ লগত কথা পাতিম বুলি কৈছে, তুমি ভালদৰে মাৰ লগত কথা পাতিবা। হ'ব দিয়ক। এয়া পিছে কি বনাইছে বাইদেউ? বৰ ধুনীয়া গোন্ধাইছে। আৰু গেছটো দেখোন আছেই, আপোনালোকে জুইত বনাইছে যে, গেছত ভাত নবনাই নেকি? এয়া হাঁহৰ মাংস বনাইছো। তোমাৰ এইখন ঘৰত আজি প্ৰথম দিন যে, সেইকাৰণে দেউতাই কৈছে বোলে ঘৰৰে হাঁহ আছে, হাঁহ এটাকে মাৰো। তোমাক হাঁহৰ মাংস খুৱাবলৈকে ৰাতিপুৱাই হাঁহ মাৰিছে। এতিয়া হাঁহৰ মাংসৰে ভাত খাবা আৰু আজি। খোৱা নে নোখোৱা? খাওঁ। মইতো হাঁহৰ মাংস খাই বহুত ভাল পাওঁ। আৰু তাতে আপুনি ইমান ধুনীয়াকে বনাইছে, গোন্ধতে খাবলৈ মন গৈছে।
হ'ব দিয়া। আমাৰ গেছটো আছে যদিও ঠাণ্ডা দিনকেইটাত আমি ইয়াতে চৌকাতে বনাওঁ। এনেকে চৌকাত বনাই মাংস বনাই খাবলৈ বৰ ভাল জানা, সোৱাদ বেছি হয়। আৰু ঠাণ্ডা দিনত এনেকে জুই কাষত বহি থাকিবলৈ ভাল, সেইকাৰণে মই চৌকাতে বনাওঁ। গেছটো আৰু চাহ তাহ দি বনাওঁ, বা এতিয়া ভাতকেইটা বহাই দিম গেছতে, বা আলহী চালহী আহিলে বনাই দিয়া যায়। গৰমৰ দিনত কিন্তু আমি গেছতে বনাওঁ। এই ঠাণ্ডা দিনকেইটাহে চৌকাত বনোৱা যায়। ভালেই। ঠাণ্ডা দিনত এনেকে জুইৰ কাষত বহি বহি ভাত বনাই বনাই কথা পাতি থাকিবলৈ পালে আৰু কি লাগে, নহয়নে বাইদেউ? সেইকাৰণেতো মই তোমাক মাতি আনিছো। আপোনাৰ ঘৰত কোন কোন আছেনো? ভাইটি ভন্টি আছেনে নাই আপোনাৰ? মোৰ ভাইটি ভন্টি নাই, দাদা এজন আছে, বিয়া কৰাইছে। বৌজনী বেয়া নহয় বাৰু, এতিয়ালৈকে বেয়া পোৱা নাই। আৰু মা দেউতা আছে, লৈ যাম দিয়া এদিন। মায়ে কৈয়ে আছে বোলে নতুন বোৱাৰীক লৈ আহিবি আমাৰ ঘৰলৈকে বুলি। লৈ যাম দিয়া, থকাকে যাম, মাকো লগত লৈ যাম, আমি তিনিওটা যাম, দুদিনমান থাকি আহিম। হয় নেকি? হ'ব দিয়ক, মইতো ফুৰিবলৈ পালে ভালে পাওঁ। ইয়াৰ পৰা কিমান দূৰ হ'ব? ইয়াৰ পৰা 1-1.5 ঘণ্টামান লাগিব, বাছত যাব লাগিব, বেছি দূৰ নহয়। ঠিক আছে দিয়ক, যাম কিন্তু আপুনি নাপাহৰিব। হ'ব দিয়া, কিয় পাহৰিম আকৌ, যাম। ময়ো বহুত দিন যোৱা নাই ঘৰলৈ। বিয়া বুলি আজি 2-3 মাহ মানৰ পৰা বিয়াৰ যা যোগাৰতে ব্যস্ত হৈ আছিলো নহয়। যাম দিয়া, মায়ে মাতি আছে, এদিন গৈ আহিম তিনিওটাই। সৰু বোৱাৰী, চাওঁ এফালে আহাচোন। মায়ে মাতিছে দেখোন। যোৱা, তোমাৰ লগত চাগে সেই বিনুৰ বিয়াৰ বিষয়ে কিবা কথা পাতিব, কোনোবা ল'ৰা ছৰা চাব দিব চাগে। ৰাতিপুৱা মোৰ লগত আলোচনা কৰিছিল মায়ে। যোৱা। ঠিক আছে। আপোনালোকে বহি দিগদাৰহে পাইছে চাগে। এই আমাৰ বোৱাৰীহঁতৰ এই লগত আমাৰ ফাৰ্নিচাৰ বিলাক এই সিহঁতৰ ৰুমতে ঠেলা হেঁচাকে সোমাই থৈছে। এই ইয়াতে আৰু এতিয়া আমাৰ গাঁৱৰ মানুহ বিলাকে দুই এটা আহি থাকে, বাহিৰতে বহে। তেনেকে বহিবলৈ অহা মানুহ খুব কমেই। এই ইটো ৰুমত সেইকাৰণে চোফা চেট তেনেকে পাৰি থোৱাও নাই। ইটো ৰুমত মইহে ৰাতি বাগৰ দিওঁ, গতিকে আৰু চোফানো কিহৰ দৰকাৰ, সিহঁতৰ ৰুমতে থৈছো। ৰুম কেইটা সৰু সৰু যে, এতিয়া সেই ল'ৰাহঁতৰ বিয়া পাতিলো যেতিয়া ঘৰটো আগতে বনাব লাগিছিল, কিন্তু লৰালৰিকে বিয়া পতাৰ কাৰণে ঘৰে বনাবলৈ নহল। এতিয়া ভাবিছো বিনুৰ বিয়াখন দিব পাৰিলে ৰক্ষা। তাই বিয়াৰ পিছতে এই ভালকে ঘৰটো অলপ ডাঙৰকে বনাব লাগিব, নহলে মানুহ আহিলে বৰ দিগদাৰ হয়, বহিবলৈ দিবলৈ লাজেই লাগে আমাৰ। নাই, আপুনি কিয় তেনেকে কৈছে? লাজ পাব নালাগে নহয়। আমিও গাঁৱতে ডাঙৰ হোৱা, আৰু আমাৰ বাবা ডাঙৰ হোৱালৈকে আমি গাঁৱতে আছিলো। তাৰপিছত দেউতাকৰ ট্ৰেন্সফাৰ হল নহয় টাউনলৈকে, তেতিয়াহে টাউনলৈকে গুচি আহিলো। আৰু তেতিয়াৰ পৰা আৰু সেই টাউনতে থাকিলো। এতিয়া ল'ৰাৰো চাকৰি তাতে, আৰু আমিও তাতে ঘৰ মাটি কিনি পেলাই তাতে থাকিবলৈ ললো। এতিয়া আৰু ক'ত গাঁৱলৈ যোৱা হয়। এই মই যেতিয়া বিনুৰ কথা গম পালো এইখন গাঁৱৰ ছোৱালী বুলি, মই একে আশাৰে মান্তি হলো। বোলো নাই, ছোৱালীজনী চাই একেবাৰে ঠিক ঠাক কৰি থৈয়ে আহো। মই আকৌ গাঁৱলীয়া ছোৱালী বৰ ভাল পাওঁ, মই নিজেও গাঁৱৰ যে, সেইবাবে বৰ ভাল লাগিল। ৰব, আমাৰ ছোৱালীজনীক মই আপোনালোকৰ লগত চিনাকি কৰাই দিওঁ। তাই আকৌ লাজতে ৰুমতে সোমাই আছে, ওলাই আহিব খোজা নাই। বোৱাৰী, যাহত আকৌ বিনুক লৈ আহ। পিছে বাবাই কি কৰে? মই মানে টাউনতে আমাৰ ঘৰৰ ওচৰতে প্ৰাইভেট কোম্পানী এটাত চাকৰি কৰো। তেনেকে চলি আছো আৰু। দেউতা পেঞ্চন পায়, আৰু মোৰ পইচা কেইটা মা দেউতাহঁতে মোক খৰচ কৰিবলৈ নিদিয়েই, জমা কৰিবলৈ কৈছে। মোৰ পইচা তেনেকে খৰচ নহয়েই, তিনিটাহে মানুহ, আৰু দেউতাৰ পেঞ্চনৰ পইচা দিয়ে আৰু তেনেকে চলি আছো আৰু। তাৰ পইচা আমাৰ পইচা বুলিনো কি আৰু, নহয়নে বিয়নী? এতিয়া আৰু ল'ৰাটো ডাঙৰ হল বুলিয়ে যে আমি তাক খুৱাব নোৱাৰিম সেইটো কথা নহয়। তাৰ পইচা কেইটা পিছলৈ লাগিব নহয়, ল'ৰা ছোৱালী হলে তেতিয়া খৰচ কৰিব। এতিয়া আমি যিমানলৈকে পাৰো খুৱাই থাকিম, হয় নে নহয়? সেইটোনো আৰু কিবা বেয়া পাব লগা কথা নে? আপুনিয়ে কওকচোন। নাই, একদম ঠিক কথাই কৈছে আপুনি। এয়া আমাৰ ছোৱালী বিনু আহিছে। চাহ খাব? ল'ৰাটো হাঁহিলে কেনেকুৱা দেখি চাচোন। আমাৰ বিনুৰ লগত মিলিব দিয়ক। বিনু, চাহকাপ দে আকৌ, থিয় হৈ থাকিলি যে। আমাৰ ছোৱালীয়ে লাজ কৰিছে, সেইকাৰণে তেনেকে আছে তাই। আমাৰ আপোনালোকৰ ছোৱালী বিনুক পচন্দ হৈছে। আমাৰ ল'ৰাৰ লগত খুব ধুনীয়াকে মিলিব তাইক। হৰি
এইজনী গৈ পেলাই এইখন ভাল মানুহৰ ঘৰখনত কি বা গতি কৰে ঠিক নাই আৰু। হয় নেকি? বৰ ভাল কথা তেনেহলে। এতিয়া তেনেহলে বিয়াৰ যা যোগাৰ কৰাৰহে কথা আৰু। তেনেহলে আমি গৈয়ে থাকো আৰু নে কি কয় পিয়নি? মই ঘৰলৈ গৈ পুৰোহিতৰ সৈতে ভাল দিন বাৰ এটা চাই পেলাই বিয়াৰ দিনটো ঠিক কৰি আপোনাক জনাম। বৰ বেছি দেৰি নকৰো, 2-3 মাহৰ ভিতৰতে বিয়াখন পাতি পেলাম বুলি ভাবিছো। ময়ো ঘৰত দিনটো অকলে থাকো নহয়, বৰ আমনি লাগে অকলে অকলে। এতিয়া বোৱাৰী এজনী পালে আৰু তাইৰ লগতে কথা বতৰা পাতি থাকিব পাৰিম, তেনেকেই সময়কণ গুচি যাব। হয় দিয়ক, আপুনি ঠিকেই কৈছে। বিয়াখন সোনকালে পাতিম, আমিও সোনকালে আজৰি হব পাৰিলে ভাল। ঠিক আছে তেনেহলে আমি গৈ থাকো। হয় হয়, ভাল ভাল, আহিব আকৌ। হয় হ'ব দিয়ক, এতিয়াতো অহা যোৱা চলিয়ে থাকিব আৰু। বিনু, আহো দিয়া, মই ফোন কৰিম, তুমি কথা পাতিবা মোৰ লগত। হ'ব দিয়ক। হ'ব দে, এতিয়া আৰু এনেকে লাজ কৰি আমাক নাটক কৰি দেখুৱাব নালাগে। লৰা ঘৰ কিজনী ঘৰ গৈ পালেগৈ। বৌৰেহঁতে এনেকে থাকিব দিছিল কাৰণে অলপমান বেছিয়ে কৰিলি নেকি তই? ইমান একেবাৰে লাজ লাগিল তাই, আজিলৈকেতো লাজ বোলা বস্তুটো নাজানই, লাজ কৰি দেখুৱাবলৈ আহিছে। মা, মোৰ কিন্তু ল'ৰাজন ভাল লাগিছে সঁচাকে। ল'ৰাটো ভাল লাগিল বুলিয়েই তোক কি সিহঁতৰ ঘৰত নি পেলাই বহাই খুৱাব বুলি ভাবিছ নেকি হা? ঘৰৰ কুটা এডালেও গুচাই পোৱা নাই আজিলৈকে। এতিয়াৰ পৰা যদি তই ঘৰৰ কাম নিশিক নহয় চাবি কিন্তু। আজিৰ পৰা তই বৌৰেহঁতৰ লগত সকলো কামতে সহায় কৰিবি। আৰু ঘৰৰ ভাত পানী আজিৰ পৰা তই বনাব লাগিব। প্ৰথমতে চাহ বনাবলৈ শিকিবি, তাৰপিছত ভাত বনাবলৈ শিকিবি। আজিৰ পৰা বৌৰেহঁতে একো কাম নকৰে, তোক মাত্ৰ দেখাইহে দিব কেনেকে বনাব লাগে। আৰু যদি এইবিলাক কাম নকৰ নহয়, মই কিন্তু বিয়া নিদিও তোক, কৈ থলো। ঘৰনো কাম আকৌ কিয় কৰিব লাগে? সিহঁতৰ দেখোন ল'ৰা চাকৰি কৰে, বাপেকেও বোলে পেঞ্চনৰ পইচা পায় বোলে। কাম কৰা মানুহ এজনী ৰাখি ল'ব আকৌ। সেইবিলাক কৰিব নোৱাৰে যদি আৰু উপায় নাই আৰু। মই এনেকে ঘৰৰ কাম কৰিব নোৱাৰো দেই। শুনিলে এই কথা? মই এই কাৰণে সৰু বোৱাৰীক ল'ৰা চাবলৈ মানা কৰিছিলো। তাইৰ ঘৰৰ কোনোবা সম্পৰ্কীয় মানুহৰ ল'ৰালৈকে যদি আমাৰ এক বিয়া দিলো হয় নহয়, আমাৰ গোটেই মান সন্মান শেষ হল হয়। এতিয়া সেইকাৰণে সেই বজনে চাই দিয়া ল'ৰাটো দেখাই শুনাই চাকৰিয়ে পাতিয়ে সকলোতে ভালেই। এতিয়া তাইৰ লক্ষণৰ কথাটো সিহঁতে গম নাপায়, এতিয়া গৈ কিনে তাই যদি একোটা কাম নকৰে, তাইক এনেই বহাই খুৱাব নেকি সিহঁতে? আৰু তাইৰ মুখখনটোৰ কথা আপুনি জানেই, ইমান মুখ চোকা ছোৱালী। বিনু, এইবিলাক কিন্তু বেয়া কথা। বৌৰেহঁতক দেখা নাই বেলেগ এখন ঘৰৰ পৰা আহি ইয়াতে ঘৰৰ সকলো কাম কৰি, শহুৰ শাহুৰক কি ধুনীয়াকে শুশ্ৰূষা কৰি চাহ ভাত দি যত্ন কৰি লৈ আছে। তই তেনেকে তোৰ নিজৰ ঘৰখনত গৈ কাম বন কৰি শাহু শহুৰক সহায় কৰিব লাগিব আকৌ। সেইটোহে ছোৱালীৰ জীৱন। গতিকে এতিয়াৰ পৰা মাৰৰ লগত কামবিলাক শিকিবি, তেতিয়াহে এইখন ঘৰত গৈ শান্তিত থাকিব পাৰিবি, বুজিলি? বৌ, দেখিলা মই চাকৰি কৰা ল'ৰা পালো। আগতে মোক মায়ে হাঁহিছিলে, বোলে মোৰ একো কাম নাই, মই পঢ়া শুনা নকৰো, একো কাম নাজানো। এতিয়া দেখিলা মই কোম্পানীত চাকৰি কৰা ল'ৰালৈ বিয়া হৈ গুচি যাম, আকৌ টাউনলৈ। মা, মোৰ কিন্তু এতিয়াহে চিন্তা লাগিব ধৰিছে। তাই বা সেইখন ঘৰত গৈ কি কৰে ঠিক নাই। মোৰো সেইটোৱে চিন্তা হৈছে। তাই যি কৰে কৰিব আৰু, সিহঁতৰ ঘৰৰ বোৱাৰী মাৰে কাটে যি কৰে কৰি থাকিব। তাকেহে সিহঁতৰ ঘৰৰ যি কৰে কৰি থাকিব দিয়ক, ইমান মাথা মাৰি থাকি লাভ নাই আৰু।